নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এখন নতুন অসমীয়া চিনেমা সোনকালে কাম ষ্টাৰ্ট হ'ব। আপোনালোকে চাগে সৰুতে এই VCD এই জোনবাই কেছেটখন যে আমি চাইছিলোঁ টিভিত, আজি সেইখন VCDৰ পৰা এখন চিনেমা হ'বলৈ গৈ আছে আৰু চিনেমাখন সোনকালে ৰিলিজ হ'ব। এতিয়া সেই চিনেমাখনৰ কাম ষ্টাৰ্ট হৈছে। চিনেমাখনৰ প্ৰডিউচ কৰিব লিখিছে মানস ৰবীন ছাৰে আৰু ৰাজেশ ভূঞা ছাৰে পৰিচালনা কৰিব। আৰু ইয়াতে আপোনালোকে জুবিন গাৰ্গ ছাৰৰ দুটা গীত হ'লেও আপোনালোকে শুনিবলৈ পাব। এইটো আমাৰ কাৰণে খুব এটা ভাল কথা। আৰু সকলোৱে যে এই চিনেমাখন যেতিয়া আহিব আঁকোৱালি লয়, কিয় নল'ব বাৰু? সেইটো আৰু ক'ব লগা কথা হয়নে বাৰু? কাৰণ এইটোতো ইম'শ্যন হয়। জোনবাই, জানমণি, তাৰপিছত অঞ্জনা, মইনাজান, এইবিলাক যিমানবিলাক VCD আছিল আগতে, এইবিলাক চব একো একোটা ইম'শ্যন হয় মানুহৰ কাৰণে, এটা আৱেগ। গতিকে সকলোৱে চিনেমাখন আহিলে চাব, আঁকোৱালি ল'ব আৰু কোনো যাতে পাইৰেচি নকৰে, সকলোৰে মাজত প্ৰচাৰ কৰিব আৰু সকলোৰে লগত চাব পৰা এখন চিনেমা হ'বলৈ গৈ আছে। আৰু ৰাজেশ ভূঞা ছাৰক আপোনালোকে সকলোৱে চিনি পায়, যিজন মানুহে ৰৈ ৰৈ বিনালে চিনেমাখন ডিৰেকশ্যন দিছিল, দূৰদৰ্শন এটিযন্ত্ৰ চিনেমাখন ডিৰেকশ্যন দিছিল, সেইজন মানুহে এতিয়া জোম্বাই ফিল্মখন ডিৰেক্ট কৰিবলৈ গৈছে। এইটো খুব ভাল লগা কথা আৰু চিনেমাখন যে খুব ভাল হ'ব এইটো এটা 100% গেৰাণ্টি। আৰু আমি সকলোৱে এই চিনেমাখনৰ কাৰণে এক্সাইটেড আৰু সকলোৱে যে চিনেমাখন আহিলে চায়। ধন্যবাদ।